নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চামকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যৰ বাইক আৰোহী অটো ৰিক্সা আৰু ই ৰিক্সালৈ বৃহৎ থকা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এতিয়াৰ পৰা আৰক্ষীয়ে যধে-মধে ফাইন কাটিব নোৱাৰিব। আৰক্ষীয়ে মন গ'লেই যাৱতীয় নথিপত্ৰ নথকাৰ অভিযোগত কাটিব নোৱাৰিব চালান। সুইগি, জমেটো, ৰেপিডো, ওলা, উবেৰ চালকৰ বাবে ডাঙৰ খবৰ লৈ আহিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। এইসকল লোকৰ বাইক আৰোহী, অটো ৰিক্সা, ই ৰিক্সা এইসকল লোকৰ কাগজ পাতি ঠিক নাথাকিলেও ফাইন কাটিব নোৱাৰিব। প্ৰথম অৱস্থাত ৱাৰ্ণিং দিব লাগিব পুলিচে আৰু বাইক আৰোহীসকলৰ হেলমেট নাথাকিলেহে জৰিমনা বিহিব। বাকী কাগজ পত্ৰ নাথাকিলে আৰক্ষীয়ে জৰিমনা বিহিব নোৱাৰিব। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি। আমেৰিকাত ডনাল্ড ট্ৰাম্প শাসনলৈ অহাৰ পূৰ্বে তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি। ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ শাসনৰ বাগজুৰি লোৱাৰ পূৰ্বে ৰাছিয়াত চলিব ভয়ংকৰ আক্ৰমণ আৰু আনপিনে ইউক্ৰেইনৰ মাটিত ৰাছিয়াই কৰিব পাৰে নিউক্লিয়াৰ বোমাৰে ভয়ংকৰ আক্ৰমণ। এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। আকৌ হ'ব নেকি বিশ্বযুদ্ধ? ডনাল্ড ট্ৰাম্প আমেৰিকাৰ শাসনলৈ অহাৰ পূৰ্বে তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধক লৈ নতুন সমীকৰণ আমেৰিকাৰ। বিদায়ৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সিদ্ধান্তক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া। অহা বছৰৰ 20 জানুৱাৰীতহে ডনাল্ড ট্ৰাম্পে ল'ব আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শাসনভাৰ। ডনাল্ড ট্ৰাম্পে শাসনৰ বাগজুৰি লোৱাৰ পূৰ্বে ৰাছিয়াত চলিব ভয়ংকৰ আক্ৰমণ। ইউক্ৰেইনক মাৰ্কিন নিৰ্মিত দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল ব্যৱহাৰত অনুমোদন বৰ্তমানৰ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। আমেৰিকাই যোগান ধৰা ATACMS মিছাইল ৰাছিয়াৰ ভূমিলৈ নিক্ষেপৰ অনুমতি আমেৰিকা চৰকাৰৰ। আৰু ইয়াৰ পূৰ্বে আমেৰিকাই এই অনুমতি দিয়া নাছিল ইউক্ৰেইনক। আমেৰিকাৰ সংবাদপত্ৰত প্ৰকাশ পাইছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ এই সিদ্ধান্তক লৈ বাতৰি। ইফালে ইয়াৰ পিছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনেও ল'লে ভয়ংকৰ সিদ্ধান্ত। ইউক্ৰেইনৰ মাটিত ৰাছিয়াই কৰিব নিউক্লিয়াৰ বোমাৰে ভয়ংকৰ আক্ৰমণ। ইউক্ৰেইনক সমৰ্থন কৰা নাটোৰ সদস্য ৰাষ্ট্ৰক আক্ৰমণৰ ধমকি পুটিনৰ। উল্লেখযোগ্য যে আৰু 2 মাহৰ পিছতে হোৱাইট হাউচৰ পৰা বিদায় ল'ব জো বাইডেনে। কিন্তু ইয়াৰ পূৰ্বে জো বাইডেনৰ এই সিদ্ধান্তক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত অবৈধ বিদেশী চিনাক্তকৰণৰ নামত চলিছে ভেকু ভাওনা। বৰ্তমানে অসমত নিষ্পত্তিহীন গোচৰৰ পৰিমাণ হৈছে ৮৫,৫৯৪টা। ৰাজ্যত বিদেশী চিনাক্তকৰণৰ নামত কি চলিছে? বিদেশী ন্যায়াধীকৰণত নিষ্পত্তিহীনভাৱে পৰি ৰৈছে ৮৫,০০০ গোচৰ। অসমীয়া প্ৰতিদিন কাকতৰ বাতৰিত পোহৰলৈ আহিছে এই ভয়ানক তথ্য। ইয়াৰ ভিতৰত বৰপেটাত সৰ্বাধিক ১৫,৩৪৯টা, শোণিতপুৰত ১০,০৬৯টা গোচৰৰ হোৱা নাই নিষ্পত্তি। বিদেশী বিতাড়ন্ত দূৰৰে কথা, চিনাক্তকৰণতে থমকি ৰৈছে ডাবল ইঞ্জিনৰ চৰকাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2026ত অসমত হ'ব ৰাইজৰ দলৰ চৰকাৰ। আৰু 2026ত অসমত ৰাইজৰ দলৰ চৰকাৰ হ'লে ৰাজ্যবাসীয়ে লাভ কৰিব 5টাকৈ বৃহৎ সুবিধা। ৰাজ্যবাসীক 5টাকৈ বিশেষ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ। 2026ত অসমত হ'ব ৰাইজৰ দলৰ মিত্ৰজোঁটৰ চৰকাৰ। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে মহিলাসকলে লাখপতি বাইদেউ আঁচনি লওক কিন্তু বিজেপিক ভোট নিদিব। ৰাইজৰ দলৰ অবিহনে কোনেও 2026ত গঠন কৰিব নোৱাৰে চৰকাৰ। 2026ত ৰাইজৰ দলৰ চৰকাৰ হ'লে ৰাইজৰ বাবে কৰিব 5টা বিশেষ কাম।
কি কাম কৰিব চাওঁ আহক। ডিব্ৰুগড়ত ৰাইজৰ দলৰ বিশাল গণসমাৱেশত বিধায়ক অখিল গগৈৰ এই মন্তব্য। অসমত ৰাইজৰ দলৰ চৰকাৰ হ'লে জনতাই কি সুবিধা লাভ কৰিব চাওঁ আহক। পথাৰত কৃষকে বছৰৰ প্ৰতিটো সময়তে কৰিব পাৰিব খেতি। পথাৰত উৎপাদিত প্ৰতিটো বস্তুৰ 3 গুণকৈ দাম দিয়া হ'ব। গ্ৰাম্য অঞ্চলৰ প্ৰতিজন মানুহৰ বাবে বজাৰ দখলৰ সুবিধা দিয়া হ'ব আৰু গাঁৱে গাঁৱে উদ্যোগ খুলি প্ৰতিজন লোকক দিয়া হ'ব চাকৰি। অসমক এখন শক্তিশালী পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব। এই 5টা কাম কৰি 5 বছৰত সলনি কৰি দিয়া হ'ব অসমৰ মানচিত্ৰ। কি কাম কৰি অসমৰ মানচিত্ৰ সলনি কৰিব চাওঁ আহক। 2026ত অসমৰ পৰা যেনেকৈ হ'লেও বিজেপিক উফৰাম বুলি হুংকাৰ বিধায়ক অখিল গগৈৰ। লাখপতি বাইদেউ আঁচনি হ'ব বিচাৰে নে অসমৰ পৰিৱৰ্তন বিচাৰে? 1 কেজি চাহপাত উৎপাদন কৰিবলৈ 7 টকা খৰচ হয়, বিক্ৰী হয় 10 টকাত। আৰু আমাৰ চৰকাৰ হ'লে 30 টকাতকৈ অধিক দামত বিক্ৰী কৰা হ'ব চাহপাত। আৰু খেতি কৰিবলৈ প্ৰতিখন গাঁৱত দিয়া হ'ব একোখনকৈ ট্ৰেক্টৰ। খেতি পথাৰত থকা সকলোৱে খেতি কৰিলে মাটিৰ খাজনা বিনামূলীয়া হ'ব। এই বৃহৎ ঘোষণা বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, বিপদ বাঢ়িছে নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ। 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ভাৰ্গৱ বৰবৰাৰ। বৰখাস্ত হোৱাৰ লগতে জেল হোৱাৰ পূৰ্ণ সম্ভাৱনা ভাৰ্গৱ বৰবৰাৰ। আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত OC ভাৰ্গৱ বৰবৰা। জেল আৰু চাকৰিৰ পৰা বৰখাস্ত হোৱাৰ সম্ভাৱনা ভাৰ্গৱ বৰবৰাৰ। পুলিচগিৰি কৰি বিপদ বাঢ়িছে নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত OC ভাৰ্গৱ বৰবৰা। ভাৰ্গৱৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে কংগ্ৰেছ দলে। ফাঁচী বজাৰৰ ঘটনাৰ উপৰিও বহু বৰ্বৰ কাণ্ডৰ সৈতে ভাৰ্গৱ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো অভিযোগৰে তদন্ত কৰাৰ দাবী। ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগলৈও আবেদন দাখিল কৰিছে দেৱব্ৰত শইকীয়াই। আৰু তাৎক্ষণিকভাৱে ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ আহ্বান কংগ্ৰেছৰ। উল্লেখযোগ্য যে জ্ঞানদীপ হাজৰিকাৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু পাণবজাৰ থানাত। দেওবাৰে পাণবজাৰ থানাত 325/24 নম্বৰত ৰুজু হয় গোচৰ। BNSৰ 109/164/296/127-2/351 থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে বিধায়ক শ্বেৰমান আলী আহমেদ। শ্বেৰমানৰ মন্তব্য, হাৰিয়ানাৰ ফলাফলৰ পৰা শিক্ষা লওক কংগ্ৰেছে। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক লগত ৰখা হ'লে আজি কেন্দ্ৰত চৰকাৰ গঠন কৰিলেহেঁতেন কংগ্ৰেছে। এই মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ। হাৰিয়ানাৰ ফলাফলৰ পৰা শিক্ষা লওক কংগ্ৰেছে। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক লগত ৰখা হ'লে আজি কেন্দ্ৰত চৰকাৰ গঠন কৰিলেহেঁতেন কংগ্ৰেছে। সকলোকে লগত লৈ আগবাঢ়িলেহে বিজেপিক পৰাভূত কৰিব পাৰিব কংগ্ৰেছে। কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ এই দলৰ সৰব হোৱা দেখা গ'ল বিধায়ক শ্বেৰমান আলী আহমেদক। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মণিপুৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। প্ৰস্তুত কৰা হৈছে অপাৰেশ্যন অল আউট একশ্যন প্লেন। গৃহ বিভাগৰ সূত্ৰৰ উদ্ধতিৰে প্ৰচাৰ হৈছে এই বাতৰি। CRPFক সন্মুখত ৰাখি অপাৰেশ্যন অল আউট একশ্যন প্লেন আৰম্ভ কৰা হ'ব আৰু আগন্তুক 24 ঘণ্টাৰ ভিতৰত এই পৰিকল্পনা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। বিদ্ৰোহী আৰু বিদ্ৰোহীৰ সমৰ্থকক টাৰ্গেট কৰি এই পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ।